দৰঙৰ হাজৰিকাপাৰাত সংস্কৃত বিষয়ৰ কৰ্মশালা সম্পন্ন। অসম উচ্চ সংস্কৃত বিদ্যালয়ৰ অধ্যাপক সন্মিলনৰ উদ্যোগত আজি দৰং জিলাৰ হাজৰিকাপাৰা বাগীশ্বৰী চতুষ্পাঠী উচ্চ সংস্কৃত বিদ্যালয়ত এখন সংস্কৃত বিষয়ৰ কৰ্মশালাৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত হয়। তদুপলক্ষে আজি অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনীৰ কাৰ্যকৰী সভাপতি সত্যেন্দ্ৰ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি সংস্কৃত বিষয়ৰ কৰ্মশালা আৰু আলোচনা চক্ৰ। অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনীৰ কোষাধ্যক্ষ ৰঞ্জুমণি দেৱীয়ে আঁতধৰা আৰু যুগল কুমাৰ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা আলোচনা চক্ৰখন বিপুল চন্দ্ৰ শৰ্মাৰ এটি মংগলাচৰণেৰে শুভাৰম্ভ হয়। আলোচনা চক্ৰখনৰ আৰম্ভণিতে প্ৰবীণ শৰ্মাৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ডেৰকুৰি সংস্কৃত অধ্যাপক উপস্থিত থকা আলোচনা চক্ৰখনত আমন্ত্ৰিত অতিথি হিচাপে বিশেষভাৱে উপস্থিত থাকে মণিকুলাশ্ৰম বেদ বিদ্যালয় গুৱাহাটীৰ নৱজিৎ শৰ্মা। আলোচনা চক্ৰখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি সন্মিলনীৰ সমস্যা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। আজি বাগীশ্বৰী চতুষ্পাঠী এই অধ্যয়ন কেন্দ্ৰত সংস্কৃত তলত সদৌ অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনৰ উদ্যোগত এখনি সংস্কৃত বিষয়ৰ কৰ্মশালা আৰু আমাৰ আগন্তুক এখন গুৱাহাটীত মহানগৰীত হ'বলগীয়া আমাৰ সদৌ অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনৰ এখন অভিৱৰ্তন সম্বৰ্ধনা সভাৰ আজি এখনি বৈঠক বহে। তাৰ প্ৰস্তুতিমূলক সভাখন আজি এই বাগীশ্বৰী চতুষ্পাঠী এই সংস্কৃত তলত অনুষ্ঠিত হয়। এই অনুষ্ঠানটোত আমাক আমন্ত্ৰণ জনাই বাগীশ্বৰী চতুষ্পাঠী এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান অধ্যাপিকা শ্ৰীযুত ৰঞ্জুমণি দেৱী বাইদেৱে আৰু সেই আমন্ত্ৰণ মৰ্মে সদৌ অসম উচ্চ সংস্কৃত বিদ্যালয় অধ্যাপক সন্মিলনৰ বিষয়ববীয়াসকল সভাপতি সম্পাদক প্ৰমুখ্যে আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা অধ্যাপক অধ্যাপিকা গুৰুমণ্ডলীৰ সমন্বিতে এই সভাখন সুন্দৰভাৱে আলোচনা চক্ৰখন আজি অনুষ্ঠিত হয়। ইয়াত সংস্কৃতৰ বিভিন্ন দিশ আলোচনা কৰা হয়। লগতে আমাৰ অধ্যাপক সন্মিলনৰ লগত জড়িত সকলো ব্যক্তিক সামৰি আমাৰ বিদ্যালয়সমূহৰ অধ্যয়ন কেন্দ্ৰসমূহৰ সংস্কৃত টলসমূহৰ বিভিন্ন সমস্যাৰ বিষয়ে আজি আলোচনা কৰি ইয়াত কিছুমান সিদ্ধান্ত লোৱা হয় যে এই সিদ্ধান্তসমূহ আগন্তুক আমাৰ গুৱাহাটী মহানগৰীৰ শিক্ষা সঞ্চালকৰ মানে অফিচৰ নিচেই কাষতে থকা জ্যোতিচিত্ৰ বনত এখনি ডাঙৰ অভিৱৰ্তন অনুষ্ঠিত হ'ব। উক্ত অভিৱৰ্তনত আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি অসম সংস্কৃত সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত মৃণালিনী দেৱী বাইদেউৰ নেতৃত্বত তেখেতৰ তত্বাৱধানত তেখেতৰ পৰামৰ্শত অনুষ্ঠিত হ'বলগীয়া সভাখনত আমাৰ এইবাৰ নিৰ্বাচিত হোৱা যিকেইগৰাকী বিধায়কে সংস্কৃত ভাষাত দেৱভাষাত শপত গ্ৰহণ কৰিলে সেই সকলো বিধায়ক মন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ জনাম। ইতিমধ্যে বহুকেইগৰাকী মন্ত্ৰী আৰু শিক্ষামন্ত্ৰী তথা আমাৰ বিষয়ববীয়াক যোগাযোগ কৰি থকা হৈছে আৰু এই সম্পূৰ্ণ দায়িত্ব আমাৰ অধ্যাপক সন্মিলনৰ ফালৰ পৰা আমি লৈছোঁ। আৰু আগন্তুক সভাখনত সকলো আহি উপস্থিত হ'লে আমাৰ এই বিভিন্ন দিশত থকা অভাৱ অভিযোগ সমস্যাসমূহ তথা অধ্যয়ন কেন্দ্ৰসমূহৰ বৰ্তমান যিটো অৱস্থা এই অৱস্থাসমূহৰ বিষয়ে পুংখানুপুংখকভাৱে আলোচনা কৰাৰ কাৰণে অসমৰ বৰেণ্য কেইগৰাকীমান বিশিষ্ট সংস্কৃত পণ্ডিত তথা সংস্কৃতৰ শুভাকাংক্ষী সংস্কৃতৰ সুহৃদ আমি বিচাৰিছোঁ আৰু তেখেতসকলক আজি আমাৰ এই সভাতে নিৰ্বাচিত কৰি তেখেতসকলৰ দিহা পৰামৰ্শ উপদেশত আমি সুন্দৰকৈ এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰি আমাৰ অভাৱ অভিযোগৰ বিষয়ে আমি বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগতে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি অৱগত কৰাৰ কাৰণে উক্ত সভাখন অনুষ্ঠিত কৰা হ'ব। আৰু উক্ত সভাত আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিক্ষকসকল বিশেষকৈ সংস্কৃত শিক্ষাৰ লগত জড়িত শিক্ষকসকল অধ্যাপকসকল ছাত্ৰ ছাত্ৰীসকল সংস্কৃতৰ শুভাকাংক্ষীসকল সংস্কৃত অনুৰাগী সংস্কৃত প্ৰেমীসকলৰ উপস্থিতি সহায় সহযোগ যোগদানে আমাৰ এই সভাখন সাফল্যমণ্ডিত কৰিব বুলি আমি আশাবাদী। আৰু যথেষ্ট আনন্দিত হৈছোঁ। আজি মঙলদৈ হাজৰিকাপাৰাত এই অৱস্থিত বাগীশ্বৰী চতুষ্পাঠীৰ এটা সুনাম আছে। পূৰ্বতেও ইয়াত অৰবিন্দ গোস্বামীদেৱে খুব সুন্দৰভাৱে নেতৃত্ব লৈছিল সদৌ অসম উচ্চ সংস্কৃত অধ্যাপক সন্মিলনৰ আৰু তেখেত প্ৰথমতে সম্পাদক আছিল, পিছত সভাপতি হিচাপেও যথেষ্ট তেখেতৰ সুনাম আছে। সুন্দৰ নেতৃত্বৰে অধ্যাপক সন্মিলনখনিক বহুত উচ্চ খাপলৈ তেখেতে নিছিল আৰু আমাৰ তলীয় যিবিলাক সমস্যা তেখেতে মানে সেই সমাধান কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লৈছিল। আৰু মই ভাবোঁ এই ক্ষেত্ৰত তেখেতৰ বোৱাৰী ৰঞ্জুমণি দেৱী বাইদেউ ইয়াত
আমাক আমন্ত্ৰণ জনাই যি সুন্দৰভাৱে আজি এই সভাখন আমাক সফলভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতে যি সুবিধা আমাক আগবঢ়াইছে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকালৈ মই শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। ধন্যবাদ আৰু শলাগৰ শৰাই যাচিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।